আমার নাম হলো আনারুল ইসলাম। আমার ওই যে মাটির ঘরের মাটির টাকা যেটা ওইটা তার মানে তুলি খাইছে আনার আলী ডিপসরের ওর জব কার্ড নাম্বারের মধ্যে এই টেহাটা ঢুকি দিছে। এখন এই টেহাটা তো আমার অ্যাকাউন্টে ঢোকা লাগে। এখন বর্তমান আমার অ্যাকাউন্ট সব জমা দিছি। এখন টেহাটা দিলে কেমন করে নাম্বারের করলো না কাইং করলো এখন তো আমি এটা সঠিক জানি না। এখন আমার নাম্বার চাইছে, আমার জব কার্ড নাম্বার চাইছে, আমি তো দিছি, আমি জানি টেহা ঢোকা লাগে। ইয়াত ধৰক 500 রাইস ইয়াত গোট খাইছে। আমাৰ কানাইমাৰা গাঁও পঞ্চায়তৰ প্ৰাইম মিনিষ্টাৰ আৱাস যোজনাৰ যিটো ঘৰৰ এইবিলাক আমাৰ কানাইমাৰা গাঁও পঞ্চায়তৰ বহুত বেনিফিচিয়াৰীয়ে প্ৰায় 70-80 বেনিফিচিয়াৰী অৰিজিনালি 1 টকাও পোৱা নাই। চেংচন হৈছে কিন্তু টকা পোৱা নাই। বাকী আৰু যিবিলাক বেনিফিচিয়াৰী IAY ঘৰ পাইছে অলৰেডি, ইহঁতৰ যিটো জব কাৰ্ডৰ 20,000 টকা, এই 20,000 টকা আমাৰ কানাইমাৰা গাঁও পঞ্চায়তৰ পঞ্চায়ত মেম্বাৰবিলাক, প্ৰেচিডেণ্ট আৰু প্ৰেচিডেণ্টৰ দালালবিলাকে সব টকা উঠাই লৈছে। বেনিফিচিয়াৰীবিলাক পোৱা নাই। এই বেনিফিচিয়াৰীবিলাক জব কাৰ্ডৰ টকাটো পাব লাগে। আৰু ইহঁতৰ জব কাৰ্ডৰ টকা কিছুমান মেম্বাৰে বেলেগৰ নাম দি উঠাইছে কিন্তু অৰিজিনাল বেনিফিচিয়াৰী ইহঁতে পোৱা নাই। গতিকে এইটো আপোনালোকৰ জৰিয়তে আমি অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা আৰু পঞ্চায়ত মিনিষ্টাৰ ৰঞ্জিত দাসক অনুৰোধ জনাইছোঁ, অনতিপলমে কানাইমাৰা গাঁও পঞ্চায়তৰ যিমানবিলাক বেনিফিচিয়াৰী PMAY ঘৰৰ বেনিফিচিয়াৰী আছে, এই বেনিফিচিয়াৰীবিলাকৰ যিবিলাকৰ অৰিজিনালি PMAY ঘৰৰ টকা সম্পূৰ্ণ টকা উঠাই লৈছে, এইবিলাকো তদন্ত কৰি BDOয়ে লিষ্টটো ৰাজহুৱা কৰিব লাগে আৰু এইবিলাক বিচাৰ হ'ব লাগে। আৰু বাকী জব কাৰ্ডৰ যিটো 20,000 টকা এইবিলাক যিবিলাক মেম্বাৰে উঠাইছে, এই মেম্বাৰবিলাকে এইবিলাক টকা ৰাইজক ৰিটাৰ্ণ দিব লাগে। আৰু যদি নিদিয়ে তেনেহ'লে আমি আইন আদালত কৰিবলৈ বাধ্য হ'ম। আপোনালোকৰ জৰিয়তে আমি অসমৰ মুখ্যমন্ত্ৰীক জনাইছোঁ, অনতিপলমে আমাৰ কানাইমাৰা গাঁও পঞ্চায়তৰ যিমানবিলাক PMAY ঘৰৰ বেনিফিচিয়াৰী আছে সকলোৰে টকা দিয়াৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ডিপাৰ্টমেণ্টেলে যাতে এটা ইনকুৱাৰী হৈ সোনকালে এইটো সমাধান হয়। আমি অলৰেডি BDOক অভিযোগ দিছোঁ, DC মহোদয়ক দিছোঁ। আমাৰ অভিযোগ মতে কোনো পদক্ষেপ লোৱা নাই। গতিকে আপোনালোকৰ জৰিয়তে আমি প্ৰশাসনক অনুৰোধ কৰিছোঁ, বা ডিপাৰ্টমেণ্টক অনুৰোধ কৰিছোঁ, COক অনুৰোধ কৰিছোঁ, DCক অনুৰোধ কৰিছোঁ, অনতিপলমে কানাইমাৰা গাঁও পঞ্চায়তৰ ৰাইজৰ যিবিলাক সমস্যা, এই PMAY ঘৰৰ যিবিলাক সমস্যা, এই সমস্যাবিলাক অনতিপলমে অতি সোনকালে সমাধান কৰি দিব লাগে। নহ'লে আমি আইন আদালত কৰিবলৈ বাধ্য হ'ম বা CM ভিজিলেন্সত কমপ্লেইন কৰিবলৈ আমি বাধ্য হ'ম। এইটো আপোনালোকৰ জৰিয়তে আমি চৰকাৰক অনুৰোধ